তেজপুৰ চলমৰাৰ দৰে ঠিক তেনেকৈ এবাৰ শিলচৰ মাছিমপুৰতো হ'ব আমাৰ টিএ ভৰ্তি আৰু ঠিক একে ছেইম ডেট কিন্তু প্লেচটো বেলেগ। এতিয়া প্ৰথমতে মই কৈ ল'ব ওলাইছোঁ যে আমাৰ শিলচৰ মাছিমপুৰত হ'ব টিএ ভৰ্তি, বাকী তেজপুৰতো হ'ব। এতিয়া আমাৰ মাছিমপুৰত অসমৰ কথাটো পোনপ্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ, আমাৰ 20 তাৰিখে হ'ব। 20 তাৰিখে আছে আমাৰ অসমৰ কোকৰাঝাৰ, ওদালগুৰি, তামোলপুৰ আৰু চিৰাং, বাক্সা ডিষ্ট্ৰিক্ট। আৰু 21 নৱেম্বৰত আছে সেই একেটা ভেনুতে আছে মাছিমপুৰ। 21 তাৰিখে আছে আমাৰ ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ, দৰং ডিষ্ট্ৰিক্ট। আৰু বাকী কেইখন ডিষ্ট্ৰিক্টৰ নামো কম, কিন্তু এই ডিষ্ট্ৰিক্টখন এতিয়ালৈকে অফিচিয়েলিভাৱে একো অহা নাই। কিন্তু যেতিয়া আজি তাৰিখত যিমানখিনি কেণ্ডিডেট গৈছে গোটেইখিনি কেণ্ডিডেটক আৰ্মিয়ে এই নটিচখন গেটৰ ফ্ৰণ্টত দিছে, মানে প্ৰত্যেকৰ হাতে হাতে দিছে। আৰু সেই হাতে হাতে দিয়াৰ হিচাপতে সেইটো অনুপাততে মই নটিচখন পালোঁ আৰু সেই হিচাপতে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। এতিয়া 21 তাৰিখৰ কথাটো ক'লে, এতিয়া 22 নৱেম্বৰত আছে আমাৰ নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ ডিষ্ট্ৰিক্ট। আৰু 23 নৱেম্বৰত আছে ছানডে অফ আছে। আৰু 24 নৱেম্বৰত আছে আমাৰ বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি ডিষ্ট্ৰিক্ট, লৱাৰ আছাম, কামৰূপ মেট্ৰ', কামৰূপ, গোৱালপাৰ ডিষ্ট্ৰিক্টৰ আছে। আৰু 25 নৱেম্বৰত আছে শেষৰটো আমাৰ অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট ডিষ্ট্ৰিক্ট। বাকী 26 তাৰিখে আছে মিজোৰাম, ত্ৰিপুৰা, সেইখিনি বেলেগ কথা। কিন্তু আমাৰ 20 তাৰিখৰ পৰা হ'ব 25 তাৰিখলৈকে অসমৰ টিএ ভৰ্তি ৰেলীটো হ'ব মাছিমপুৰ মিলিটাৰী শিলচৰত হ'ব। গতিকে এইটো যিটো ভেনু কথা ক'লোঁ, এইটো অফিচিয়েল ৱেবছাইট বা কোনো তেনেকৈ নটিচ নহয়। কিন্তু যেতিয়া ভৰ্তিটো দিবলৈ যাব হয়তো তোমালোকৰ হাততো এনেকুৱা এখন দিব বা নিদিলেও গম পাব আজি তাৰিখত যিমানখিনি গৈছে, যিহেতু কাইলৈৰ পৰা প্ৰথম হ'ব আমাৰ অসমৰ। গতিকে সেইটো হিচাপত আজি আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিক এনেকৈ হাতে হাতে দিছে। এইখন অফিচিয়েলি হয়, শিলচৰ মাছিমপুৰত হ'ব টিএ ভৰ্তি। আৰু যোৱা বৰ্ষত ময়ো গৈছিলোঁ। এইটো চিধা ৰোড ৰানিং হয়, কোনো ধৰণৰ উভতি আহিব নালাগে, চিধা গ'লেই হ'ল আৰু উভতি আহিব নালাগে। 1600 মিটাৰে হয়। এতিয়া কথাটো গম পালে বহুতে যিহেতু জানিব বিচাৰি আছে তেজপুৰ বা ডিব্ৰুগড়ৰ কথাখিনি যিহেতু কৈ আছে, বাকী শিলচৰৰ কথাটো কোৱা নাই। যিহেতু নটিচ হাতত মোৰ হাতত কোনো একো প্ৰমাণ নাছিল, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। এতিয়া যিহেতু গোটেইখিনি প্ৰায় উঠিছোঁ, লেটকৈ হ'লেও কিন্তু সময়মোৱাকৈ হ'লেও কথাখিনি জনালোঁ যে আমাৰ শিলচৰতো হ'ব আমাৰ টিএ ভৰ্তি।